আহ, 5 জানুৱাৰী দিনাখন আমাৰ ভাইটি হস্পিটেলত থাকোঁতে ভাইটিক খবৰ কৰিব যাওঁতে মই ভাইটিৰ বাইকখন টিভিএছ ৰনিং বাইকখন লৈ যোৱা হৈছিলে। তাৰপৰা আমাৰ ঘৰৰ আগফালে PWD আমাৰ যিটো ড্ৰেইন গৈ আছে শিৱসাগৰ বাইপাছ ৰাস্তাটোৰ, তাৰ ড্ৰেইনটো ভঙাৰ কাৰণে মই বাইকখন সেইদিনা ভৰাব নোৱাৰাৰ কাৰণে বাইকখন আমাৰ ঘৰৰ পিছফালে দায়েৰ ঘৰত ভৰাই থওঁতে দুখন বাইক একেলগে লগ কৰি থৈছিলোঁ। কিনাৰতে গাড়ীখনো আছিলে মোৰ। তাৰপৰা ঢাকি থওঁতে 11 বজালৈকে মই ভাত চাত খোৱালৈকে মই সাৰ পাই আছিলোঁ। তাৰপিছত মই শুই যোৱাৰ পিছত ৰাতিপুৱা দেখোঁ মোৰ বাইকখন লগ কৰি থোৱা বাইকখন তাত নাই, মানে মোৰ বাইকখন চুৰি হ'ল। এতিয়া সেই সন্দৰ্ভত এজাহাৰো দিয়া হ'ল। পুলিচ বিষয়াসকলো আহিছে, খবৰ লৈছে এনেকৈ। আগতে ঘটনাটো ফাৰ্ষ্ট হৈছেতো আমাৰ লেজাই অঞ্চলৰ লেজা কলাশ অঞ্চলৰ প্ৰথম ফাৰ্ষ্ট হৈছে। আৰু এনেকুৱা ঘটনা কিন্তু আমিতো ভবা নাছিলোঁ আগত। মোৰ বাইকখন S06 AM 3546। বাইকখন 4 মাহ হৈছে। এজাহাৰ দিয়া পুলিচে কৈছে আৰু আমি তদন্ত কৰিম বুলি। তদন্ত কৰি এই ক্ষেত্ৰত আমি এই লেজাইবাসী ৰাইজে জনাবলগীয়া এইটোৱে কথা, আজি মোৰ জন্ম প্ৰায় 54 ইয়াৰ্ছ। আজি পৰ্যন্ত 54 ইয়াৰ্ছলৈকে এই অঞ্চলত আমাৰ মটৰচাইকেল বাদেই এখন সাধাৰণ চাইকেল বা হাঁহ কুকুৰা এটাও এই অঞ্চলত চোৰৰ যিটো প্ৰভাৱ সেইটো নাছিলে। কিন্তু এতিয়া আমি চোৰৰ প্ৰভাৱটো দেখিবলৈ পাইছোঁ। সিদিনাখন সেই ৰাতি প্ৰায় 2টামান বজাত ইয়াৰ পৰা এখন ভাল TVS বাইক এখন লৈ গ'ল। এইটো এক পৰিতাপৰ বিষয় আৰু চৰকাৰে এইটো ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে। আৰক্ষী যি মহোদয় আছে বা আৰক্ষী বিভাগে যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লাগে সেইখিনি কৰি মই ভাবোঁ যদি বাইকখনৰ ক্ষেত্ৰত উদ্ধাৰৰ ক্ষেত্ৰত এটা সঠিক পদক্ষেপ ল'ব লাগে আৰু অনাগত দিনত এই অঞ্চলত যাতে আমাৰ চোৰৰ প্ৰভাৱ নপৰে বা VDB ইত্যাদি কৰি যিখিনি চৰকাৰী ফালৰ পৰা সজাগতা লোৱাৰ যি পদক্ষেপ আছে সেইখিনি লৈ ৰাইজক উপকৃত কৰিব বুলি মই আজি আপোনাৰ জৰিয়তে চৰকাৰক VDB আছে, কিন্তু দেখা গৈছে যে ধৰি লওক পূজা বা 26 জানুৱাৰী বা 15 আগষ্ট এনেকুৱাবিলাক নিৰ্দিষ্ট দিনতহে VDBটো আমি ইয়াত প্ৰভাৱ দেখা পোৱা যায় 2-4 দিনৰ কাৰণে। তাৰপিছত VDB প্ৰায় নিষ্ক্ৰিয় বুলি আমি দেখা পাইছোঁ। VDBটো তেনেকুৱা হ'লে অলপ বেয়া হয়।